নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত একাংশ কৰ্মচাৰীৰ বাবে শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে অফিচ অৱ দ্য ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ অফিচ অৰ্ডাৰ, আৰু এই অৰ্ডাৰটো যোৱা 13 ফেব্ৰুৱাৰী 2025 তাৰিখে জাৰি কৰা হৈছে। ছাৰ বাইদেউসকল, এই নিৰ্দেশনাটো অনুসৰি একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে হলিডেটো উপস্থিত থাকি কাম কৰিব লাগিব, অৰ্থাৎ হলিডেটো তেওঁলোকে নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত থাকি তেওঁলোকৰ ডিউটি সম্পাদন কৰিব লাগিব, যিহেতু 19 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা অসম বিধানসভাৰ এছেম্বলি অনুষ্ঠিত হ'ব, আৰু সেই এছেম্বলিত শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ যি প্ৰশ্ন উত্থাপন কৰা হ'ব, সেই প্ৰশ্নসমূহ যাতে সঠিকভাৱে পৰিকল্পিতভাৱে যাতে ডিছপ'জ কৰিব পাৰি, তাৰ বাবে বিষয়া কৰ্মচাৰীসকলক এলাৰ্ট হৈ থাকিবলৈ কোৱা হৈছে, আৰু হলিডেটো নিজৰ নিজৰ ডিউটিসমূহ পালন কৰিব লাগিব বুলি কোৱা হৈছে। আৰু এই সময়ছোৱাত কোনো বিষয়া বা কৰ্মচাৰীয়ে কোনো ধৰণৰ লিভ ল'ব নোৱাৰিব বুলি কোৱা হৈছে, এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা অন্যান্য কিবা ইমাৰ্জেঞ্চি হ'লেহে DEEৰ এপ্ৰুভেল অনুসৰিহে তেওঁলোকে ছুটি ল'ব পাৰিব বুলি ইয়াত কোৱা হৈছে, অন্যথা তেওঁলোকে কোনো ধৰণৰ ছুটি ল'ব নোৱাৰিব। আৰু ইয়াৰ জৰিয়তে DEEৰ কৰ্মচাৰী অফিচাৰ সকলোকে, লগতে DOসকল, DIS আৰু ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ বিষয়া কৰ্মচাৰীসকললৈও এই অৰ্ডাৰখনৰ জৰিয়তে জনোৱা হৈছে যে যেতিয়াই তেওঁলোকৰ পৰা কিবা ডাটা প্ৰয়োজন হয়, ডাটা বিচাৰে, তেওঁলোকে লগে লগে যাতে ৰেছপণ্ড কৰিব পাৰে, তাৰ কাৰণে এলাৰ্ট থাকিবৰ কাৰণে কোৱা হৈছে। গতিকে অহা 19 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ যি অধিৱেশন, সেই অধিৱেশনৰ সন্দৰ্ভত DEEৰ সকলো বিষয়া আৰু কৰ্মচাৰী, প্ৰতি DOৰ ষ্টাফ, DOসকল, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকল, DIS সকলোকে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে জনোৱা হৈছে যে যেতিয়াই তেওঁলোকৰ পৰা কিবা ডাটা বিচাৰে, যেতিয়াই তেওঁলোকৰ পৰা কিবা প্ৰয়োজন হয়, তেওঁলোকে এলাৰ্ট থাকিব লাগিব, লগতে তেওঁলোকে লগে লগে যাতে ৰেছপণ্ড কৰিব পাৰে তাৰ কাৰণেও সাজু থাকিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।